প্ৰশ্নয়ে আমাৰ ডাঙৰবোৰৰ মনত বাৰুকৈ কৌতূহলৰ সৃষ্টি কৰে নহয় জানো তাৰে মাজৰে এটা হল আমি আমাৰ শিশুটিক চাহ দিয়াটো বেছি ভাল হ'ব নে কফি দিয়াটো বেছি ভাল হ'ব নাইবা ডাঙৰবোৰৰ দৰে শিশুটিকো চাহ কফি দিলে কি বেনিফিটস হ'ব কিন্তু আনসাৰ হল চাহ বা কফি কোনোটোই আপোনাৰ শিশুটিৰ বাবে স্বাস্থ্যকৰ নহয় বৰঞ্চ এইবোৰৰ দ্বাৰা আপুনি আপোনাৰ শিশুটোৰ কাৰণে বিপদহে মাতি আছে নাম্বাৰ 1 চাহ নাইবা কফিত কেফেইন আৰু ট্যানিন থাকে যাৰ কাৰণে আপোনাৰ শিশুটিয়ে স্লিপিং ডিসঅৰ্ডাৰটো ভুগিব পাৰে কেফেইন নাইবা ট্যানিন থকাৰ কাৰণে আপোনাৰ শিশুটিয়ে ষ্টমাক ৰিলেটেড প্ৰবলেমছত ভুগিব পাৰে যাৰ কাৰণে আপুনি হাজাৰ চেষ্টা কৰাৰ পিছতো শিশুটিয়ে খাবলগীয়া প্ৰয়োজনীয় বস্তুবোৰ খাব ইচ্ছা নকৰা হয় তাৰ উপৰিও এই কেফেইন নাইবা ট্যানিনৰ কাৰণে শিশুটিয়ে কনসেন্ট্ৰেশন ইস্যুজ অৰ্থাৎ যিকোনো এটা গুৰুত্বপূৰ্ণ বিষয়ত মনোনিৱেশ কৰিব নোৱাৰা বেছিকৈ দেখা পোৱা যায় আমাৰ 90% মানুহে যেহেতু এটা ভাল সোৱাদৰ বাবে চাহ নাইবা কফিত চেনি মিহলি কৰে গতিকে এটা শিশুৰ বাবে চেনি কিমান ভয়ংকৰ হেতুটো নতুনকৈ কোৱাৰ প্ৰয়োজনেই নাই চাহ নাইবা কফিত থকা এই কেফেইনে শিশুসকলৰ বোনছ হেলথত বহুত বেয়াকৈ প্ৰভাৱ পেলায় স্পেচিয়েলি আমাৰ বোনছবোৰৰ কাৰণে ইম্পৰ্টেণ্ট আইৰণ আৰু কেলছিয়াম এবজৰ্বিং চিষ্টেমত ইণ্টাৰফেয়াৰ কৰে এইবোৰে যেতিয়া আপোনাৰ শিশুটিৰ হজমি শক্তি কমাই দিয়ে তেতিয়া প্ৰপাৰ নিউট্ৰিশ্যনৰ অভাৱত গ্ৰোথ আৰু ডেভেলপমেণ্টতো বাধা আহিবই এই চাহ আৰু কফি যেহেতু এচিডিক হয় এইবোৰে আপোনাৰ শিশুটিৰ দাঁতৰ গুৰি দুৰ্বল কৰাৰ লগতে ভৱিষ্যতে কেভিটিছ হোৱাৰ আশংকা বৃদ্ধি কৰে আৰু এই চাহ আৰু কফিৰ লগত আপুনি আপোনাৰ শিশুটিক ইন্ট্ৰডিউস কৰাৰ পাৰফেক্ট এজ হৈছে 14 বছৰ বয়স আমাৰ বাৰু ককা আইতা আৰু মা দেউতাসকলে ইমানখিনি নাজানিছিল বাবে আমাক এইবোৰ খুৱাইছিল কিন্তু বৰ্তমান সময়ত আমি ইমানবোৰ জনাৰ পিছতো আমি আমাৰ শিশুটিক যদি এইবোৰ বস্তুৰ লগত পৰিচয় কৰাই দিওঁ গতিকে তাতকৈ ডাঙৰ দুখ একো হ'ব নোৱাৰে আপোনালোকে যদি এনেকুৱা ধৰণৰ হ্যাবিটবোৰৰ লগত নিজৰ শিশুটিক পৰিচয় কৰাই দিছে প্লিজ আজিৰ পৰাই বন্ধ কৰক এইবোৰ আৰু আনকো শিকাওক এইবোৰৰ পৰা দূৰত থাকিবৰ কাৰণে মই আকৌ এনেকুৱা ধৰণৰ ভিডিঅ'বোৰ আপোনালোকৰ মাজলৈ লৈ আহিম আৰু আমাৰ এই প্ৰিচাদিতাৰ ভিডিঅ'বোৰটো আপোনালোকে পাই থাকিব যোনে ফলো কৰা নাই সাবস্ক্ৰাইব কৰা নাই প্লিজ জলদি সাবস্ক্ৰাইব কৰি ল'ব ফলো কৰি ল'ব আকৌ এটা নতুন ভিডিঅ'ত আপোনালোকক লগ পাম আজিলৈ আহিছো দে বাই